ट्यूटर का दरमाहा बढ़ेगा। 1 अक्टूबर से आंगनबाड़ी का दरमाहा बढ़ेगा। 1 अक्टूबर से मिड डे मील का जो खाना देते हैं ये लोगों का भी दरमाहा बढ़ेगा और 1 अक्टूबर से आशा का भी दरमाहा बढ़ेगा। ये सारा काम भी 1 अक्टूबर से हम करने जा रहा हूं। साथ साथ में जो भी प्रोविंशियलाइजेशन का काम बाकी है स्कूल का, ये भी हम जल्दी जल्दी करने के लिए जा रहा हूं। मतलब पूरा तुमको कश्मीर ले जाना पड़ेगा, तुमको पूरा आर्मी में ढुका के पूरा पाकिस्तान को मारने के लिए लेके जाना पड़ेगा। फेरो नमस्कार ছাৰ বাইদেউসকল, অসমৰ লাখ লাখ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, ৰান্ধনী কৰ্মী, অংগনবাড়ী সহায়িকা, তাৰপিছত টিউটৰ বা প্ৰভিন্সিয়েলাইজ স্কুলবিলাকৰ শিক্ষক, বিভিন্ন ধৰণৰ কৰ্মচাৰীৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন কৰ্মচাৰীসকলৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতে নিৰ্বাচনী সভাত ঘোষণাও কৰিছে। তাৰ ভিতৰত অন্যতম হ'ল কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰীসকল, অংগনবাড়ী কৰ্মীসকল, সহায়িকাসকল, ৰান্ধনী, আশা কৰ্মী, টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। 1 অক্টোবৰ তাৰিখৰ পৰাই আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কেইবাখনো সভাত এই কথাটো উল্লেখ কৰিছে। যোৱা দুদিন পূৰ্বে কৰিমগঞ্জত অৰ্থাৎ বৰ্তমানৰ শ্ৰীভূমি জিলাত অনুষ্ঠিত এখন সভাত তেখেতে উল্লেখ কৰিছিলে আৰু হিন্দীতে আপোনালোকে বক্তৃতাটো দেখিবলৈ পাইছে। তেখেতে কৈছে যে 1 অক্টোবৰ তাৰিখৰ পৰা দৰমহাসমূহ বৃদ্ধি কৰা হ'ব আৰু যিবিলাক টিউটৰৰ সমস্যা আছে বা যিবিলাক স্কুল বৰ্তমানেও চৰকাৰী হোৱা নাই, 2005 চনৰ আগতে হোৱা সেইবিলাক স্কুল চৰকাৰী কৰাক লৈও কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব। সেয়েহে সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকৰ বাবে এইটো এটা বৃহৎ সুখবৰ। দৰমহা শীঘ্ৰেই বৃদ্ধি হ'ব আপোনালোকৰ।